নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCৰ ফালৰ পৰা চাইল্ড ডেভেলপমেণ্ট এণ্ড প্ৰজেক্ট অফিচাৰৰ অৰ্থাৎ CDPOৰ পদ মুকলি হৈছে আৰু ইয়াত টোটেল 49টা ভেকেঞ্চি আছে। ইয়াত চাওক বন্ধুসকল আপোনালোকে ইয়াত টোটেল 49টা ভেকেঞ্চি আছে আৰু ইয়াত তলত কেটেগৰি ৱাইজ ব্ৰেকআপ দি দিছে ভেকেঞ্চিৰ। আপোনালোকৰ ওপেন কেটেগৰিৰ কাৰণে আছে 20টা ভেকেঞ্চি, তাৰ ভিতৰত ৰিজাৰ্ভেশ্যন ফৰ উইমেনৰ কাৰণে আছে 6টা আৰু OBC টোটেল আছে 15টা, তাৰ ভিতৰত OBC উইমেনৰ কাৰণে 5টা, SCৰ কাৰণে আছে 4টা, SC উইমেনৰ কাৰণে আছে 1টা, STPৰ কাৰণে আছে 6টা আৰু STP উইমেনৰ কাৰণে আছে 2টা, ST হিলছৰ কাৰণে আছে 4টা আৰু ST হিলছ উইমেনৰ কাৰণে 1টা। টোটেল আছে 49 ভেকেঞ্চি আৰু তাৰ ভিতৰত আপোনালোকৰ ৰিজাৰ্ভেশ্যন ফৰ উইমেন আছে 15 আৰু আপোনালোকৰ যদি এক্স সাৰ্ভিসমেন কেটেগৰিত পৰে তেন্তে হলে আপোনালোকৰ টোটেল 4টা ভেকেঞ্চি আছে। আৰু ইয়াত চাওক বন্ধুসকল আপোনালোকে যিসকলে এক্স সাৰ্ভিসমেন কেটেগৰিত এপ্লাই কৰিব অৰ্থাৎ আপোনালোকে যিসকলে এক্স সাৰ্ভিসমেন হয় তেওঁলোকে কিন্তু আপোনালোকৰ এক্স সাৰ্ভিসমেন আইডেন্টিটি কাৰ্ড ইস্যু কৰিব লাগিব। কোনে ইস্যু কৰিব লাগিব? জিলা সৈনিক ওয়েলফেয়াৰ অফিস আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আৰু লগতে ডিচাৰ্জ বুক আপোনালোকে এপ্লাই কৰোঁতে আপলোড কৰিব লাগিব আৰু যদিহে আপোনালোকে ৰিজাৰ্ভ কেটেগৰিত এপ্লাই কৰিব বিচাৰিছে আৰু যিসকলে আনৰিজাৰ্ভত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকৰ বাৰু একো প্ৰব্লেম নাই, একো আপলোড কৰিব নালাগে এক্স সাৰ্ভিসমেন ৰিলেটেড। আৰু বন্ধুসকল আপোনালোকৰ ইয়াতে পে স্কেল দি দিছে চাওক 22,000 পৰা 97,000 আৰু গ্ৰেড পে হ'ব আপোনালোকৰ 9,700। বন্ধুসকল আপোনালোকৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে। আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট আসামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ ৰেচিডেন্সিয়েল প্ৰুফ হিচাপে PRC যদি আছে এডুকেশ্যনেল পাৰপাছত ওলোৱা PRC দিলেও হ'ব আৰু যিসকলৰ PRC নাই আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যদি আছে অৰ্থাৎ আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে সেইখন আপলোড কৰিলেও হৈ যাব। এই দুখনৰ এখন আপলোড কৰিলেই হ'ল। এতিয়া আহিছোঁ বন্ধুসকল আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনছ লৈ। এইখিনিয়ে চবতকৈ ইম্পৰ্টেণ্ট হয় কাৰণ আপোনালোকে এইকেইটা ভেকেঞ্চিৰ কাৰণে আপোনালোকে এলিজিবল হয় নে নাই, আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি যদি আপোনালোকৰ ফুলফিল হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত চাওক ফাৰ্ষ্টতে দিয়া আছে আপোনালোকৰ গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স আৰু কমাৰ্চ হেভিং ফিল'চফি এডুকেশ্যন উইথ সাইক'লজি আৰু ইকনমিক্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। আপোনালোকে আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো বেকগ্ৰাউণ্ডৰে হ'ব পাৰে কিন্তু আপোনালোকৰ এইকেইটা ছাবজেক্ট গ্ৰেজুৱেশ্যনত থাকিব লাগিব। ফিল'চফি বা এডুকেশ্যন উইথ সাইক'লজি আৰু ইকনমিক্স যদি আপোনালোকৰ গ্ৰেজুৱেশ্যনত আছিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব। আৰু ছেকেণ্ডটো হৈছে আপোনালোকৰ গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স আৰু কমাৰ্চ। আপোনালোকে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমতে কৰিব পাৰে কিন্তু তাৰ লগত যদি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী অৰ ডিপ্ল'মা যদি আছিলে ক'ত ছ'চিয়েল ৱৰ্কছ অৰ লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ ছ'চিয়লজি অৰ এন্থ্ৰপ'লজি অৰ ক্ৰিমিনলজি এইকেইটা ছাবজেক্টত যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে বা ডিপ্ল'মা আছে তেন্তে হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যনত যিকোনো ছাবজেক্টছতে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি এই দুটাৰ এটাও নাই আপোনালোকৰ যদি থাৰ্ডটো আছে অৰ্থাৎ গ্ৰেজুৱেট ইন চাইল্ড ডেভেলপমেণ্ট অৰ হোম ছায়েন্স অৰ নিউট্ৰিশ্যন এইকেইটা ছাবজেক্টত যদি আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন কৰা আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত চাওক আপোনালোকৰ এক্সাম স্কিম অফ এক্সামিনেশ্যন দি দিছে। ইয়াত চাওক আপোনালোকে টোটেল 3টা কেটেগৰি দিছে। প্ৰথম কেটেগৰিটোত হৈছে আপোনালোকৰ কনভেনশ্যনেল এছে টাইপত আপোনালোকৰ ইংলিছৰ পেপাৰ হ'ব, তাত এছে আৰু প্ৰেছি ৰাইটিং হ'ব, তাত টোটেল 100 মাৰ্কছ থাকিব আৰু ডিউৰেশ্যন থাকিব 3 আৱাৰ্ছ। কিন্তু জেনেৰেল নলেজ আৰু অপশ্যনেল ছাবজেক্টছত আপোনালোকৰ ওয়েমাৰ বেছড অৰ্থাৎ আপোনালোকৰ MCQ কুৱেশ্যনছ থাকিব। জেনেৰেল নলেজত থাকিব 100 মাৰ্কছ টোটেল 2 আৱাৰ্ছ আৰু অপশ্যনেল ছাবজেক্টত থাকিব 100 মাৰ্কছ টোটেল 2 আৱাৰ্ছ। অপশ্যনেল ছাবজেক্টত বন্ধুসকল আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনেল ছাবজেক্ট আপোনালোকে চিলেক্ট কৰিব পাৰে। যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ছাবজেক্ট চুজ কৰিব লাগিব আৰু ইণ্টাৰভিউত থাকিব আপোনালোকৰ টোটেল 37 মাৰ্কছ। গতিকে এইখিনি আপোনালোকৰ স্কিম অফ এক্সামিনেশ্যন অৰ্থাৎ এক্সামিনেশ্যন আপোনালোকৰ কেনেকুৱা টাইপৰ হ'ব ইয়াত দি দিছে ধুনীয়াকৈ। আৰু এজৰ কথা যদি কওঁ বন্ধুসকল এজ আপোনালোকৰ 21 ইয়াৰ মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 38 ইয়াৰ্ছ
আৰু এতিয়া এই এজটো কেতিয়ালৈকে কেলকুলেট কৰিব 1 জানুৱাৰী 2023 অৰ্থাৎ 1 জানুৱাৰী 23 লৈকে যদি আপোনালোকৰ 21 ইয়াৰ্ছ হৈছে বা 38 ইয়াৰ্ছ আপোনালোকৰ এক্সিড হোৱা নাই তেতিয়াহ'লে আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব অৱশ্যে এইটো অকল জেনেৰেল কেটেগৰীৰ কাৰণেহে আৰু SC ST OBC বা PWD হওক বা এক্স সাৰ্ভিসমেন হওক তেওঁলোকৰ কাৰণে কিন্তু ৰিজাৰ্ভেশ্যন আছে সৰি এজ ৰিলেক্সেশ্যন আছে এইখিনি আপোনালোকে ইয়াত চাই ল'ব মই ইয়াতে আকৌ কৈ নিদিওঁ আপোনালোকে PSC যিটো অফিচিয়েল ৱেবছাইট তাত এডভাৰটাইজমেণ্টটো আছে আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব মই ইয়াত জাষ্ট মেইন কথাখিনিহে কৈছোঁ আৰু আপোনালোকৰ যিসকলে PWD কেণ্ডিডেট হয় আপোনালোকৰ PWD চাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু আপোনালোকৰ এজ প্ৰুফৰ কাৰণে কিন্তু মেট্ৰিক বা ক্লাছ 12 এডমিট হওক পাছ চাৰ্টিফিকেট হওক মাৰ্কশ্বিট হওক য'ত আপোনালোকৰ এজটো মেনশ্যন আছে সেইটো আপোনালোকে আপলোড কৰিব লাগিব আৰু যিসকলে গভৰ্ণমেণ্ট জবত আছে তেওঁলোকে NOC অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু আপোনালোকৰ ইয়াত চাওক এক্সাম অনলাইন ফৰ্ম ফিলআপ কিন্তু 19 ডিচেম্বৰত ষ্টাৰ্ট হ'ব আৰু শেষ হ'ব কেতিয়া 18 জানুৱাৰী 2024 আৰু আপোনালোকৰ লাষ্ট ডেট অফ পেমেণ্ট হ'ব 20 জানুৱাৰী 2024 আৰু ইয়াতে যদি বন্ধুসকল আমি এপ্লিকেশ্যন ফিজৰ কথা চাওঁ এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে আছে 297 SC ST বা MOBCৰ কাৰণে আছে 197 BPL সকলৰ কাৰণে আছে 47 আৰু PWD সকলৰ কাৰণে 47 গতিকে বন্ধুসকল এইখিনি আছিলে মই মেইন কথাখিনি আপোনালোকক ক'লোৱে যদি তাৰ পিছতো আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব মই তাৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰোঁ গতিকে আজি ভিডিঅ'টোত এইখিনি আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ